শোণিতপুৰ জিলাৰ সদৰ সমষ্টিৰ তেজপুৰৰ ভোমৰাগুৰিৰ জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিল আমিনুল ইছলাম। আমিনুল ইছলামৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল অসম গণ পৰিষদৰ প্ৰাৰ্থী নুৰুল হক আৰু নিৰ্দলীয় প্ৰাৰ্থী দিলদাৰ হুছেইনে। যোৱা 11 তাৰিখে পুৱা 8 বজাৰ পৰা আৰম্ভ হোৱা ভোট গণনা অন্ত পৰিল 12 তাৰিখৰ দিনৰ প্ৰায় 10 মান বজাত। আমিনুল ইছলামে লাভ কৰিলে 12,855টা ভোট। ইফালে নুৰুল হকে লাভ কৰা ভোটৰ সংখ্যা 12,989টা। আনহাতে নিৰ্দলীয় প্ৰাৰ্থী দিলদাৰেও লাভ কৰিলে 8,244টা ভোট, অৰ্থাৎ বিজয় হোৱাৰ বাবে ভোটৰ ব্যৱধান আছিল 134টা। কিন্তু ৰিজেক্ট হোৱা ভোটৰ সংখ্যা হ'ল 3,039টা। এতিয়া কংগ্ৰেছ প্ৰাৰ্থী আমিনুল ইছলামে ভোট গণনাত দুৰ্নীতি হোৱাৰ সন্দেহ কৰি সমগ্ৰ ভোট গণনাৰ কাৰ্যটো পুনৰ ভোট গণনা কৰাৰ আহ্বান জনাইছে। নিৰ্বাচন আয়োগে এই বিষয়টোত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। এতিয়া প্ৰশাসনে এই সমগ্ৰ বিষয়টো কেনেদৰে পৰিচালনা কৰিব সেয়া সময়ত হ'ব লক্ষণীয়। হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু মোৰ লগত আছিলে এজিপি দলৰ প্ৰাৰ্থী নুৰুল হক ডাঙৰীয়া। তো 11 তাৰিখে যিটো ভোট গণনা আৰম্ভ হৈছিল, 11 তাৰিখে ৰাতিপুৱা 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হৈছিল। গোটেই দিনটো ভোট গণনা হ'ল, গোটেই ৰাতি ভোট গণনা হ'ল, পিছদিনা 10 বজালৈকে ভোট গণনা চলি আছিল। তেতিয়া মোক শাৰীৰিক অসুস্থতাৰ কাৰণে মই অলপ বাহিৰত ওলাই টেবলেট খাবৰ কাৰণে গৈছিলোঁ। যেতিয়া বাহিৰত মই গ'লোঁ, গৈ গম পালোঁ যে মোৰ কাউণ্টিং শেষ হ'ল আৰু মোৰ লগত তেখেতৰ ডিফাৰেঞ্চ হ'ল 134টা ভোট। লগে লগে মই আহি তাতে মই আপত্তি দৰ্শাইছিলোঁ যে গোটেইখিনি আকৌ ৰিকাউণ্টিং লাগে, কিন্তু তেখেতসকলে মোৰ আপত্তি গ্ৰহণ কৰা নাই, ৰিকাউণ্টিং কৰি দিয়া নাই। তাৰপিছত মই লগে লগে সেইদিনাই 12 তাৰিখেই মই লগে লগে ষ্টেট ইলেকশ্যন কমিশ্যনাৰ আৰু জিলা আয়ুক্ত মহোদয়ক মেইল যোগে মই গোটেই কথাখিনি মই জনাইছিলোঁ। আৰু আজি ৰাতিপুৱা যিহেতু যোৱাকালি বন্ধৰ দিন আছিল, আয়ুক্ত মহোদয়ক মই যোগাযোগ কৰি পোৱা নাছিলোঁ, গতিকে আজি মই অফিচত আহি আয়ুক্ত মহোদয়ক মই হাৰ্ড কপিখন জমা দিছোঁ, চাৰ্কুল অফিচাৰকো দিছোঁ, ইলেকশ্যন অফিচাৰকো মই জমা দিছোঁ। গতিকে মই এইটো মোৰ দাবী যে প্ৰশাসনে মোক সদুত্তৰ দিব, কাৰণ মই বিচাৰিছোঁ গোটেইখিনি ৰিকাউণ্টিং নহ'লেও অন্ততঃ ৰিজেক্ট হোৱা ভোটখিনি 3,038টা ভোট ৰিজেক্ট হৈছে, অন্ততঃ সেইখিনি ভোট মোক ৰিকাউণ্টিং কৰি দিয়ক। আৰু ইয়াত আচৰিত হ'ব লগা কথাটো হ'ল যে ইয়াত 4,122টা পোষ্টেল বেলট দেখুওৱা হৈছে। 4,122টা পোষ্টেল বেলট ক'ৰ পৰা আহিব? গতিকে ইয়াত মোৰ সন্দেহ হৈছে। মই এইটো উচিত তদন্ত বিচাৰিছোঁ আৰু প্ৰশাসনে যদি এই ব্যৱস্থা কৰি নিদিয়ে তেতিয়াহ'লে মই আইনৰ আশ্ৰয় ল'ম। মই নিশ্চয় এইটো বিসংগতি হৈছে বুলি মই ভাবোঁ। চাওক, মই জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে বিগত 15টা বছৰ ধৰি দলীয় যিকোনো কাম কাজত মই জড়িত আছিলোঁ। গতিকে দলীয় কাম কাজত জড়িত থকাৰ কাৰণে মই যিহেতু এটা বিগত বহু বছৰ ধৰি দলীয় কাম কাজত জড়িত আছিলোঁ, সেই হিচাপে মোক দলৰ সভাপতি, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া, জিলা কংগ্ৰেছৰ সভাপতি, ব্লক কংগ্ৰেছৰ সভাপতি বিবেচনা কৰি দলীয় এজন ডেডিকেটেড ৱৰ্কাৰ হিচাপে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইয়াত কোনো ধৰণৰ ধনৰ লেনদেন হোৱা নাই। যিসকলে টিকেট পোৱা নাই তেখেতসকলেহে এই অভিযোগটো আনিছে। আপোনালোকে বিচাৰ কৰি চাব যে সেই মানুহখিনিও কিন্তু কংগ্ৰেছ দলৰ পৰাই প্ৰাৰ্থিত্ব বিচাৰিছিল। গতিকে তেখেতসকলে প্ৰাৰ্থিত্ব নোপোৱাৰ পিছত এনেধৰণৰ অভিযোগ মোৰ ওপৰত আনিছে। আৰু আপোনালোকে চাব যে তেখেতসকলে নিজে তাত ৱাৰ্ড মেম্বাৰ হিচাপে খেলিছিল। ৰফিজউদ্দিন আহমেদ ডাঙৰীয়াৰ মিছেছে, তেখেত দুবাৰ পঞ্চায়তৰ সভাপতি আছিল, এবাৰ জিলা পৰিষদৰ সদস্য আছিল, তেখেত এইবাৰ ৱাৰ্ড মেম্বাৰত হাৰিছে। গতিকে তেখেতসকলৰ গণবৃত্তিটো আপোনালোকে চিন্তা কৰক। গতিকে সেইখিনি মানুহে মোৰ ওপৰত অভিযোগ আনিছে। গতিকে এইটো ভুৱা অভিযোগ। যদি প্ৰশাসনে মোক সদুত্তৰ নিদিয়ে তেতিয়াহ'লে মই আইনৰ আশ্ৰয় ল'ম। নদুৱাৰৰ পৰা ইনজাম অমুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।